বান আহিল আৰু গ'ল, কিন্তু বানত বিলীন হৈ গ'ল এটা পৰিয়ালৰ বাসগৃহ। ফলত গৃহহীন হ'ল এটা পৰিয়াল। অকল বাসগৃহই নহয়, বানত উটি গ'ল পশুধন, কাপোৰ কানি, বয় বস্তু ইত্যাদি। বোকা পানীৰ তলত পোত গ'ল ধানৰ ভঁৰাল। বোকা পানীয়ে পুতি ৰখা ধান এমুঠি এমুঠিকৈ বিচাৰি মেলিছেগৈ ৰ'দত। হয়, এয়া জোনাইৰ গালি চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং অমৰপুৰ পাংগিং গাঁৱৰ দৃশ্য। যোৱা শনিবাৰে ধাৰাসাৰে দি থকা বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা নাহৰ নলাই ২ নং অমৰপুৰ পাংগিং গাঁৱত গাইড বান্ধ ছিঙি পেলোৱা ২ নং অমৰপুৰ পাংগিং গাঁৱকে ধৰি নাহৰ নলাৰ বানে বুঢ়াই পেলাই বহু কেইখন গাঁৱৰ ঘৰবাৰী, কৃষিভূমি, বাটপথ আদি। ইয়াৰে ২ নং অমৰপুৰ পাংগিং গাঁৱৰ তৰুণ পাংগিং নামৰ লোকজনৰ বাসগৃহটো নাহৰ নলাৰ বলীয়া বানে সম্পূৰ্ণৰূপে উটুৱাই নিয়াৰ লগতে ভাঙি বোকাপানীৰ মাজত পুত গ'ল ধানৰ ভঁৰালখন। পৰিয়ালে জানিব দিয়া মতে তৰুণ পাংগিঙৰ পৰিয়ালৰ লোকে কোনোমতে প্ৰাণ ৰক্ষা পৰিল যদিও বানত উটি গ'ল পশুধনকে ধৰি সকলো সা সম্পত্তি আদি। ফলত গৃহহাৰা পৰিয়ালটো এতিয়া আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে আত্মীয় কুটুমৰ সৈতে। ইফালে বানত বিধ্বস্ত হৈ বোকাপানীয়ে পুতি ৰখা ভঁৰালৰ ধানবোৰ এমুঠি এমুঠিকৈ বিচাৰি মেলিছেগৈ ৰ'দত। সেয়ে উক্ত গৃহহাৰা দুৰ্ভগীয়া পৰিয়ালটোৱে অসম চৰকাৰ তথা জোনাই সমজিলা প্ৰশাসনক অনুৰোধ জনাইছে কিছু সহায় হাত আগবঢ়াবলৈ। অৱশ্যে জোনাই বিভিন্ন বান বিধ্বস্ত অঞ্চলসমূহৰ লগতে ২ নং অমৰপুৰ পাংগিং গাঁৱতো জোনাই সমজিলা আয়ুক্তৰ লগতে ৰাজহ চক্ৰ বিষয়া, লাট মণ্ডল আদিৰ সমান্তৰালভাৱে মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰি বান পীড়িত ৰাইজৰ বুজ লোৱাৰ লগতে ত্ৰিপাল বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে। গৰু, গড়, তাৰপৰা বৰাল, ছাগলী, গৰু, গাহৰি পোৱালি চব লৈ গ'ল। তাৰপৰা বস্তু, কাপোৰ কানিও চব গুচি গ'ল, পানী উটুৱাই লৈ গ'ল। যেনেমতে কিবা চাংঘৰ অলপ বনাই টঙি বনাই আছো আৰু আমি কিবা এটা অলপ তিলপাৰ বনাই জুপুৰি ঘৰ এটা বনাই আছো আৰু গৰু নাই, আমাৰ চব একোৱে নাই, খতম হ'ল। মানুহ আছিলে যেনেমতে মানুহকেইটা বাচিলো আৰু পাৰিলো, চব গুচি গ'ল। এটা দুটামান কাপোৰ কানি ল'ব পাৰিলো। গাহৰি গ'ল চব, পোৱালিও আছিলে 10টা। প্ৰশাসনক আমি অসম চৰকাৰক এইটোৱে ক'ব বিচাৰিছো যে ঘৰটো বনাই দিব লাগে আৰু সা সম্পত্তি চব নষ্ট হৈ গ'ল, এইবোৰ সহায় কৰিবলৈ। আৰু গড়, ভঁৰাল চব গুচি গ'ল, এইবোৰ বনাই দিবলৈ আমাক চৰকাৰে যে কিবা এটা সহায় দিয়ে। যোৱাকালি যিটো নেৰানেপেৰা বৰষুণে আমাৰ যিটো তৰুণ পাংগিঙৰ ঘৰটো নাহৰ নদীখন তাৰ পৰা পাহাৰৰ পৰা বৈ আহি নাহৰ নদীখন বৈ ইয়াত ভঁৰাল আৰু লগতে মানে ঘৰ ভাঙি চিঙি শেষ কৰিলে। আৰু ইয়াত যিমান সা সম্পত্তি আছিলে গৰু, ছাগলী, গাহৰি পোৱালি চব লৈ গ'ল। আৰু যেনে তেনে ভঁৰালৰ ধান কেইটামান আছে, এই ভঁৰালৰ ধানবিলাক ইয়াত মেলি থৈছে। আৰু কিছুমান সিহঁতৰ মানে বয় বস্তু, পিন্ধা উৰা এইবিলাকো লৈ গ'ল। এতিয়া জুপুৰি এটা বনাই আছে আৰু বেলেগ ঘৰতে আছে কেইজনমান, যেনে তেনে মানে আৰু যোৱাকালিতো লোকৰ ঘৰতে আছেগে। সেইটো কাৰণে আমি মানে আপোনালোকৰ চেনেলৰ জৰিয়তে অসম চৰকাৰলৈ আহ্বান কৰিছোঁ, আমাৰ গৃহ মন্ত্ৰীলৈ, চিফ মিনিষ্টাৰলৈ, যে আমাক এই দুখীয়া পৰিয়ালটো মানে তৰুণ পাংগিঙৰ ঘৰটো বনাই দিব লাগে, লগতে মানে ভঁৰালটো আৰু যি পাৰে যতনাস্তিক মানে সহায় কৰিবৰ কাৰণে আমাৰ ২ নং অমৰপুৰ পাংগিং গাঁৱৰ হৈ আমি মানে আপোনালোকৰ চেনেলৰ যোগেদি চৰকাৰক আহ্বান কৰিছোঁ। আজি ইয়াত যিমান মানে ইয়াৰ পৰা নাহৰ নদীৰ পৰা অহা যিটো মানে বিধ্বস্ত, ইয়াত যিমান ঘৰ আছে ধৰক ইয়াতকৈ 15 ঘৰ আছে। 15 ঘৰটো দিয়াৰ পাছতো এইখিনিতো আৰু কিছুমান হেৰি আছে, তাতো মানে দিলে। মহকুমাৰ হেৰি পাৰৰ পৰা 42খনমান দিছিলে। 42খনটো গাঁৱত যিমান বিধ্বস্ত হৈছে এইবিলাকক বিতৰণ কৰা হৈছে।